মজা এনেধৰণৰ ব্যৱসায় কৰিলে আপুনি আপোনাৰ মতে কি ক'ব? ভাল লাগিছে, ভাল কৰিছে। বিদেশীসকলৰ গোটেইবোৰ পুৰুষ মহিলা সকলোৱে ওলাই আহিছে। হয়, ঠিক তেনেকৈ আমাৰ অসমীয়া জাতিটো ওলাই আহিব লাগে। দুগৰাকী মহিলা যদি এনেকুৱাকে ওলাই অহা হয় তেতিয়াহ'লে আমাৰ গাড়ীত বহি ল'লোঁ। এতিয়া এফালে যাম। ৰ'দটো যিহে ওলাই লৈছে আপোনালোকে এবাৰ চাওকচোন। ইমান চোকাকৈ ওলাইছে না ৰ'দটো। ড্ৰাইভাৰ বদলি কৰি দিলোঁ, একদম মজা আহিছে মোৰ লগত। কেনেকুৱা? মোক এই নাযাওঁ বুলি কৈছিলে মানে ৰঙালাও আনিছোঁ, বজাৰত বিকিম আজি যিহেতু বৃহস্পতিবাৰ। আজি বৃহস্পতিবাৰ দিনটোত আমাৰ ধুনীয়া বজাৰ এখন বহে, গাঁৱলীয়া বজাৰ এখন। তাৰ ৰঙালাও আনিছোঁ, বিক্ৰী কৰিম, মই যাব নোৱাৰোঁ বুলি কৈছে। এতিয়া মিছা কথা হ'লে একদম ধৰা পৰি গ'ল নহয়, ঠগি মেলি লৈ আনিছোঁ এতিয়া। কি কৰিবি আৰু বন্ধু যে এইবোৰ নোৱাৰো না। হয় ন? খোৱাবি আৰু দেই কুঁহিয়াৰ ৰস খাম। কুঁহিয়াৰ ৰস যিহেতু গৰম হৈছে ন, কুঁহিয়াৰ ৰসটো খাব লাগে বুলি কৈছোঁ। যিহেতু ইমান গৰমত টাউন ফালে আহিছোঁ, মেইন কুঁহিয়াৰ ৰস। এই গৰমত কুঁহিয়াৰ ৰসটোৱে মেইন, কুঁহিয়াৰ ৰসটো খাব লাগে বুলি কৈছে। বহুত ৰোগৰ পৰা সাৰিব পাৰি। আহি থাকোঁতে এই দুগৰাকী বৌক দেখিলোঁ কুঁহিয়াৰ ৰস বিক্ৰী কৰি থকা। ইয়াতে সোমাব লাগিব। কেনেকৈ গিলাচত? 20 টকা। হা? 20 টকা। 20 টকা। কেতিয়াবা লাগি আছে এইটো আপুনি? এইটো আজি 15 দিনমান হৈছে আমাৰ। প্ৰথম ব্যৱসায় মিলিছে নেকি? প্ৰথম। আৰু লগত কোনোবা আছে নেকি? লগত তেনেকৈ নাই, ভণ্টি আছে। হয়, এতিয়া লাগে মানে লগত সহযোগিতা এজনী লাগে, নহ'লে অলপ অসুবিধা হয় দিয়া মেলা। সেইটো কাৰণে আপোনাৰ নামটো জনাব নেকি? মোৰ ৰূপালী চেতিয়া দহতীয়া। ঘৰ ক'ত? এনে গাঁৱৰ ঘৰ ধুলিজান। হয়, এতিয়া মাকুমতে থকা হয়। হয়, মাকুমতে এই বাইপাছ ফালে অভাৰ ব্ৰিজৰ ওপৰত সেইফালে আছে আমাৰ ঘৰ। হয়। কুঁহিয়াৰটো ক'ৰ পৰা আনে আপোনাৰ? কুঁহিয়াৰটো আমাৰ অৰুণাচলৰ পৰা আহে। অৰুণাচলৰ পৰা? কিছুমান নিজে আনেগে নে গাড়ী দি থৈ যায়? গাড়ী এইফালে আহে, তিনিচুকীয়া হৈ মাকুম ডিগবৈ হৈ মাকুম ফালে গৈ তিনিচুকীয়া যায়। তাৰপিছত এইফালে মানে আমি গাঁৱৰ পৰা অনা হয়। বা কেতিয়াবা আমাক কুঁহিয়াৰ কম হৈ যায়, 1 কুইণ্টেল 50 কেজি তেনেকৈ আমি ইয়াতে মানে ৰিচিভ কৰি লৈ লওঁ। ইয়াতে পেলাই থৈ যায় আমাৰ জেগাতে। কুইণ্টেল কেনেকৈ? কুইণ্টেল আমাৰ 1000 টকা, 10 টকাকৈ পৰে। ইমান দাম নে? হয়, সেইকাৰণে আমি এইটো যদি বনাই দিবলগীয়া হ'লে মানে পাৰ ডে এতিয়া গিলাচত 20 টকাকৈ ল'বই লগা হয়। হয়। দুগৰাকী অসমীয়া বোৱাৰী সাংঘাতিক ব্যৱসায়, যিটো ব্যৱসায় কৰিছে মানে নতুন মেচিন, কুঁহিয়াৰ ৰস উলিয়াই এটা মেচিন। এই মেচিনটো কিমান লৈছিলে বদিও? 45,000। হয় নেকি? ক'ৰ পৰা আনিছিলে? এইটো তিনিচুকীয়াৰ পৰা আনিলোঁ। তিনিচুকীয়াৰ পৰা? মেচিনটো ষ্টাৰ্ট কৰিবলৈ অকণমান কষ্ট হয় নেকি? তেনেকৈ কষ্ট নহয়, উজুৱে হ'ল। প্ৰথমতে কষ্ট হৈছিলে। হয়। এতিয়া অলপ কৰি মানে অলপ ভাল অভ্যাস হৈ গ'ল। ইমান মানে হেৰি নালাগে আৰু। মহিলাসকলৰ কাৰণে একদম সহজ ষ্টাৰ্ট কৰিবৰ কাৰণে। এবাৰ দেখাওকচোন আপুনি ষ্টাৰ্ট কৰি। টানি দিলে হৈ গ'ল তাৰমানে? টানি দিলে হৈ গ'ল। আপুনি লগতে আছে নেকি? নামটো জনাব আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভিতালী মৰাণ ফুকন। হয়, কেনেকুৱা লাগিছে ব্যৱসায়টো কৰি? ভাল লাগিছে। ভাল লাগিছে। মানুহ লগ পাওঁ, ৰাতিপুৱাতে আহোঁ, গধূলি টাইমত যাওঁ। বৰ্তমান ভালে চলি আছে বুলি ক'ব লাগিব। আনাৰস আনিছোঁ, নাৰিকল আনিছোঁ, আম আনিছোঁ, তেনেকৈ আৰু ব্যৱসায় বহল কৰিছে মানে? বহল কৰিছোঁ লাহে লাহে। আৰু কি কৰিম বুলি ভাবিছে? আৰু আগলৈ এনেকৈ কৰি যাম বুলি ভাবিছোঁ আৰু যিমানখিনি পাৰোঁ। ফল মূল আৰু আনিম বুলি ভাবি আছোঁ। যিসকল মহিলাই মানে এতিয়া ঘৰত বহি আছে, কি ক'ব আপোনাৰ ফালৰ পৰা? মই তেনেকৈ কি ক'ম, মই যেনেকৈ ৰাতিপুৱাতে ওলাই আহিছোঁ, ঘৰত বহি থকা নাই এনেই। মানে ঘৰত বহি থকাতকৈ যিকোনো কাম এটা কৰি থাকিলে ভাল, নিজৰ কাৰণেও 2 এটা পইচাও পোৱা যায়। তেনেকৈ আৰু কৰিব লাগে কাম। আপুনি যে ইমান ৰাতিপুৱাই ওলাই আহে, ককাই একো নকয় নেকি? ককাইদেউ তেনেকৈ একো নকৰে, ব্যৱসায় ক্ষেত্ৰত ওলাই আহিলে ভালে পায় চাগে। মানে মনটো বিজি হৈ থাকে, সেইকাৰণে ওলাই অহাৰ কাৰণে মানে ঘৰত হাঁহ কুকুৰাৰ লগত কিমান লাগি থাকিবি, ভাল হৈছে ওলাই যাব লাগে। ল'ৰা ছোৱালী দুটা হোষ্টেলত আছে, সিহঁতকো টকা প্ৰয়োজন হয়। সেইটো কাৰণে আৰু
বিহু মানে কামতে ব্যস্ত, ময়ো কামতে ওলাই আছোঁ। আপোনাৰ ল'ৰা ছোৱালী? মোৰ ছোৱালীজনী ল'ৰা এটা ক্লাছ 9ত, হয়। ল'ৰাটো 4ত পাইছে। হয়। দাদা কিবা কৰে? দাদাই বাগানতে কৰে, কোম্পানী বাগানত। হয়। আৰু তেনেকৈ অসুবিধা নহয় আপুনি ইমান ৰাতিপুৱাই ওলাই আহে? নহয়, ল'ৰা ছোৱালী দুয়োটা তেনেকৈ হোষ্টেলতে আছে, ওলাই অহাত কোনো অসুবিধা নাই আৰু। হয়। বৌদ, এই ইমান সাহসেৰে আপোনালোকে ওলাই আহিছে, যিসকল নাৰী এতিয়াও ঘৰৰ ভিতৰত সোমাই থাকে, আপোনালোকৰ দাদাই একো নকয়, বাকী সোমাই থকা নাৰীসকলক কি ক'ব, মহিলাসকলক আপোনালোকৰ? সিহঁতেও সাহস, বহুত সাহসবান দিয়ে, আমাৰ নিচিনা ওলাই আহিব লাগে আৰু। কাৰণ কেলৈ ল'ৰা ছোৱালী পঢ়াব লাগে। আজি আগৰ যুগত থাকি আমাৰ ল'ৰা ছোৱালী মানে বহুতেই বেলেগ হ'ল। সেইটো কাৰণে এতিয়াতো বহুত টকা পইচা প্ৰয়োজন। কাৰণ কেলৈ এজনে কমালে মানে সেই পইচাখিনিয়ে মানে ল'ৰা ছোৱালীক দিব পৰা আৰু বহুত মানে প্ৰয়োজনীয় বস্তু লাগে কাৰণে টকা পইচা বহুতেই প্ৰয়োজন। সেইটো কাৰণে মই ভাবিলোঁ কি কিবা এটা যদি ময়ো মানুহজনৰ নিচিনা যদি কিবা এটা ব্যৱসায় আৰম্ভ কৰোঁ, তেতিয়াহ'লে নিশ্চয় ময়ো ল'ৰা ছোৱালী দুটাক মই কিবা এটা দিব পাৰোঁ। মোৰ ফালৰ পৰা মাতৃ হৈ মানে সেইটোৱে মই ভাবোঁ আৰু। কাৰণ কেলৈ এতিয়া ভাল সাজ পোছাক এযোৰ, ভাল কাপোৰ, চোলা পেণ্ট আদি কৰি সকলোবোৰ মানে আগৰ নিচিনা নহয় আৰু। এতিয়া ল'ৰা ছোৱালীয়ে আগত থাকি ভাল ভাল কাপোৰ চাপোৰবোৰ মানে চকু দিয়ে। সেইকাৰণে লৈ আমি নিজে মাক হৈ আৰু বুজি পাইছোঁ আৰু এতিয়া কিছুমান কথা। সেইকাৰণে মানুহজনক কৈছোঁ, এনেকৈ থাকিলেতো নহ'ব, কিবা এটা ব্যৱসায় মেচিনকে এটা লৈ দিয় নেকি? ঠিক আছে, তুমিয়ে যোৱা চাই আহাগৈ। কোৱাৰ পিছত মই মানে তিনিচুকীয়া গৈছিলোঁ, মই নিজে অকলে গ'লোঁ। যোৱাৰ পিছত মই দোকানত এখনত সুধিলোঁ, মানে অনলাইনত হেৰি কৰিব লাগিব, চাব লাগিব বাইদেউ, আপুনি ৰখক বুলি কৈছিলে। আৰু বেলেগত ক'ত চাম, তেতিয়া ক'লে সেইফালে এখন দেখাই দিলে আৰু তাত চাই মেলি মই এইটো মেচিনে মই পচন্দ কৰিছিলোঁ। তাৰপিছত সিহঁতক সুধিলোঁ মেচিনটো কিমান দাম, মানে 50,000 কৈছিলে। তাৰপিছত লাষ্টত গৈ মই 45,500ত আনিলোঁ আৰু দাম মিলাই মেলি। এই ব্যৱসায়টো যে কৰিছে এতিয়া আপোনালোকে, গ্ৰাহকসকলে কেনেকৈ সঁহাৰি দিছে আপুনি? আমাক বহুতে আহিছে আৰু আমাৰ মানে খুব ভাল পাইছে। আমাৰ নিজৰ মৰাণ ড্ৰেছত আপোনালোকে ব্যৱহাৰ কৰিছে, দূৰৰ পৰা আমি দেখা পাইছোঁ, কিন্তু দেখি ভাল লাগিছে। আমাৰে নিজৰ ঝি বোৱাৰী হয় বুলি আমি দূৰৰ পৰাই দেখা পাইছোঁ। মানে সাহস বহুতেই মানে আমাক সাহস দিছে, কৈছে এনেকৈ আগবাঢ়ি যোৱা আৰু কেনেধৰণে আগবাঢ়িব পাৰা সেইটো নিজকে চিন্তা কৰি আগবাঢ়ি গ'লে আমি ভাল লাগিব, আমি দেখি ভাল লাগিব, মানে আমাক বহুত সাহস দিছে। কিন্তু এতিয়া আমি ভাবিছোঁ এইখিনিতে আজি ব্যস্ত হৈ আৰু মানে এই দোকানখন ডাঙৰ কৰিম বুলি ভাবিছোঁ। প্ৰথমতে কুঁহিয়াৰ জুচ এইটোৱে আনিছিলোঁ, কিন্তু আম আনিছোঁ, আনাৰস আনিছোঁ, নাৰিকল, এইবোৰ মানে আমি লাহেকৈ আনিছোঁ আৰু এইবোৰ জুচৰ আৰু যদি আমি এটা আনিব পাৰোঁ, আমাৰ মনটো নিজকে আৰু ভাল লাগিব। কিছুমানে আমাক আনাৰসৰ জুচ তেনেকৈও বিচৰা মানুহ ওলাইছে, বাইদেউ আছে নেকি, তেনেকৈ আমি দিব পৰা নাই। সেইটো যদি আমাক সহায় কৰে সকলোৱে মানে, তেতিয়াহ'লে আমি যদি পাৰোঁ আগবাঢ়িবলৈ, সেইটোৱে বিচাৰিছোঁ। এই বৌৰ মানে এইফালে মমাক হৈছে, মামা হৈ পিনে আপুনি ভাগিনজনীক কি ক'ব আপুনি? আমি সুখী হৈছোঁ আৰু তেনেকৈ আৰু যেনেকৈ ভাগিনজনী ওলাই আছে, আমাৰ সৰু বোৱাৰী আছে, শুকানী গাঁও আমাৰ, হৈছে মহং গাঁৱৰ পৰা ধুইজান গাঁৱলৈ বিয়া হৈছিলে। তেওঁবিলাকে ওলাই আছে, এইবোৰ নিজৰ ঘৰখন চলিবৰ অৰ্থে আমি ভাল পাইছোঁ। তেনেকৈ মহিলাসকলে আৰু ওলাই আহক, সেইটো বিচাৰোঁ আমি। তেওঁবিলাকে যেনেকৈ ওলাই আছে তেনেকৈ মহিলাসকলে ঘৰৰ ঘৰত যাৰ ছোৱালী তেনেকৈ ওলাই আহি ঘৰখন চলাওক শান্তিমতে, সেইটো ওলাই অহাৰ কাৰণে আপুনি খুব ভাল পাইছে, আনন্দিত হৈছে নহয়? ভাল পাইছে। তো বাকী মহিলাসকলক কি বুলি ক'ব? বাকী মহিলাসকল তেনেকৈ ওলাই আহিলে ভাল পাওঁ আৰু সকলোৱে ওলাই আহিব লাগে। এতিয়া কিছুমান দেখো পাওঁ, এতিয়া বাহিৰৰ বিদেশীসকলেও গোটেইবোৰ পুৰুষ মহিলা সকলোৱে ওলাই আহিছে, ঠিক তেনেকৈ আমাৰ অসমীয়া জাতিটো ওলাই আহিব লাগে। কিছুমান মহিলা ঘৰত এনে বহি আছে, সেইবোৰ ওলাই আহিলে ভাল পাওঁ আৰু সকলোৱে। আপোনাৰ ঘৰ? শুকানী গাঁও। শুকানী গাঁও, নামটো জনাব নেকি? হৰেণ ফুকন। হৰেণ ফুকন। তো আপোনাৰ চিন্তা ধাৰণা বহুত মানে উন্নত, ভাল লাগিলে লগ পাই মহিলাসকলক, যে আপুনি কিমান ঘৰ বোৱাৰীসকলেও আগবাঢ়ি আহিছে, ভাগিন হিচাপে আগবাঢ়ি আহিছে, বহুত
উৎসাহিত কৰিছে, বহুত ভাল লাগিছে আপোনাক লগ পাই। তো আপোনালোকৰ নিচিনা ব্যক্তি যদি জ্যেষ্ঠ ব্যক্তিয়ে যদি তেনেধৰণৰ সুন্দৰ উৎসাহ দিয়ে, নিশ্চয় আমাৰ মহিলাসকল এনেধৰণৰ আগবাঢ়ি আহিব আৰু ব্যৱসায়লৈ মানে পাতনি মেলিব, নহয় জানো? ঘৰুৱা কিছুমান সহায়ো লাগিব। ঘৰুৱা হয়তো লাগিবই, তেওঁবিলাক সহায় নকৰিলে আকৌ তেওঁবিলাকে অকলশৰীয়া ওলাই আহিব নোৱাৰিব। হয়, সেইটো কাৰণে ঘৰৰ ফালৰ পৰা অকণ সহায় দিব লাগিব। হয়, মই থাকোঁতে এজন গ্ৰাহক আহিলে। দাদা, আপোনাৰ নামটো ক'ব? আব্দুল জব্বাৰ। হয়, এই মহিলাসকল আগবাঢ়িছে এনেধৰণৰ ব্যৱসায় কৰিলে, আপোনাৰ মতে কি ক'ব? ভাল লাগিছে, ভাল কৰিছে, আগবাঢ়ি আহিছে, 2 টকা ইনকাম কৰিব। আৰু আমি গ্ৰাহকে চবে ইয়াত আহি কিনিব লাগিব, বস্তু ভালেই বিকিছে। হয়, মই মাটি কঁঠাল নি খাইছোঁ, ভালেই পাইছোঁ। হয়, এতিয়া নাৰিকলো পাইছোঁ, 3টা নাৰিকল লৈছোঁ। হয়, আৰু ভাল লাগিছে, মহিলাসকল ওলাই আহিছে, ব্যৱসায়ী কৰিছে, 2 টকা ইনকাম কৰিছে, চাই ভাল লাগিছে। আমিও সহযোগ কৰিব লাগে, লগ দিব লাগে, গ্ৰাহক হিচাপে, নহয় জানো? গ্ৰাহক হিচাপে ভাল লাগে, আহিব লাগে, ল'ব লাগে, বস্তু ভালেই পাইছোঁ। হয়, আপোনালোকে আহক, নিয়ক, খাই চাওক, তেতিয়া গম পাব। ঠিক আছে, ধন্যবাদ। দিনটোত কিমান লিটাৰ লাগে তেল আপোনাৰ? 1 লিটাৰ হৈ যায়। 1 লিটাৰ হৈ যায়? বৰ বেছি নাখায় তেনেকৈ। তেল পেট্ৰল লাগে? পেট্ৰল লাগে। পেট্ৰলৰ হয়। তো বৌহেঁতি এগিলাচ দিছে, ময়ো খাই দিছোঁ। মজা। মই থাকোঁতে 2গৰাকী মহিলা আহিলে, মহিলাগৰাকীৰ পৰাও আমি সুধিম। বাইদেউ নমস্কাৰ। নমস্কাৰ। এই মহিলাসকলে আগবাঢ়িছে, ব্যৱসায় কৰিছে, আপোনালোকে মহিলা হিচাপে কি ক'ব? আমাৰ মহিলাসকলে যে ইমানখিনি আমাৰ নিজে কৰ্ম কৰিবলৈ অভিজ্ঞতা হৈছে, সেইটো আমি নিজে কৰ্ম কৰিছে যে পুৰুষৰ সমানে যে খোজকাঢ়ি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে, সেইটো আমাৰ যথেষ্ট মানে। আপুনি আনন্দিত হৈছে দেখি পিনে, বৌহঁতক দেখি পিনে? বহুতে বেছি ভাল লাগিছে। আপোনাৰ ঘৰ ক'বলৈ গ'লে মোৰ বাইকুৰি। ভাল লাগিলে। নামটো জনাব আপোনাৰ? মোৰ নাম ৰঞ্জনা বৰুৱা। এতিয়া কি ল'ব আপুনি? মই কুঁহিয়াৰ ৰস খাম বুলি ভাবিছোঁ। হয়, আৰু কি চাওঁ কি কি খাই পাওঁ, বেছিকৈ লৈ লওক নহ'লে দে। কি লৈছে আপুনি এতিয়া? আম লৈছে? মই আমকে লওঁ, 1 কেজিকে লওঁ। আম 1 কেজিয়ে লৈছোঁ আৰু এইটা দিব দেই। আমটো ক'ৰ পৰা আনিছে আপুনি? তিনিচুকীয়া। বাইদেউহঁতৰ পৰা। আপোনাৰ ফালৰ পৰা? মোৰ ফালৰ পৰা মই বাইদেউহঁতৰ লেখীয়া আৰু বেলেগ মহিলাও আমাৰ লেখীয়া ইহঁতৰ লেখীয়া মানে ওলাই আহক, নিজে কৰ্ম কৰিবৰ কাৰণে। আৰু ক'বলৈ গ'লে আৰু 10গৰাকী মহিলা যদি এনেকুৱাকৈ ওলাই অহা হয়, তেতিয়াহ'লে আমাৰ ক'বলৈ গ'লে উঠি অহা ল'ৰা ছোৱালী প্ৰজন্ম আমাৰ পঢ়া শুনাৰ ফালৰ পৰা সকলো ফালৰ পৰা অকল পিতৃৰ কাৰণেই অকলে স্বামীৰ কাৰণে
আশা কৰি থাকিব নালাগে সেইটোৱে কৈছোঁ সিহঁতি মানে মহিলাসকল যেনেকুৱা ধৰণৰ আমাৰ ওলাই আহিছে আৰু আগতকৈ বহুতে পৰিৱৰ্তন মহিলাসকল তেনেকুৱাকৈ ওলাই আহক ওলাই অহা আৰু দহগৰাকী ওলাই আহিলে মানে আমাৰ এনেকুৱাকৈ ছাকচেছ হ'ব আৰু মহিলাসকলে আৰু এতিয়া আমিও ক'বলৈ গ'লে আমি বেংকৰ পৰা আহিছোঁ আমি কিবা এটা হেৰি গোটৰ ফালৰ পৰা আমি এনেকুৱাই ব্যৱসায় কৰিম বুলি ভাবিছোঁ আৰু তাৰমানে এই বৌহঁতে মানে উৎসাহিত আপোনালোককো মহিলাসকলকো মানে প্ৰেৰণা যোগাই আছে নহয় জানো হয় এনেকুৱাকৈ দহগৰাকী মহিলা যদি এনেকুৱাকৈ ওলাই অহা হয় গোটেই মহিলাবোৰ ঘৰত আজিকালিৰ দিনত হাত সাপতি বহি থকাটো সময় নহয় সদায় মহিলাসকলৰ পুৰুষৰ সমানেই ওলাই অহাটো কৰ্তব্য সেইটো কৰিম